Welcome back to my YouTube channel Papu Priyam guys more videos jori prothombarar babe saise tenole sagotam janaisu jodi agor pora sai tenole dhonnobad guys moi kiba eta kamor karone Rungia ahisu Rungiar pora moi jam Guwahati le evening keneke ki korim gutekhini apunalokor majot share korim aru apunaloke thumbnail likhi gom paise je moi first follow goi asu so deri nokoru bolok ajir vlog tu start koru তো গাইজ আজি প্ৰায় 2 বছৰ হ'ল মই যেতিয়া জাগিৰ কলেজত পঢ়ি আছিলোঁ তেতিয়া মই চিনেমা চাইছিলোঁ তাৰপিছত মই গুৱাহাটীত এদিন চাইছিলোঁ মনত নাই কেতিয়া চাইছিলোঁ আই থিংক অভিনয়ত মই ষ্টাডি কৰি থাকোঁতে চাইছিলোঁ চ' ভাবিলোঁ কি আজি বহুত বছৰ যিহেতু চিনেমা হলত চিনেমা চোৱা নাই এনেইতো মোবাইলত চাই থাকোঁ চাউথৰ ফিল্মক কিবা কিবি এনেকুৱা চ' ভাবিলোঁ আজি এখন চিনেমা চাওঁ ৰঙিয়া চিনেমা হলত যেহেতু ৰঙিয়াতে আছোঁ তাৰপিছত মই গুৱাহাটী যাম দেখুৱাম আপোনাক কিহৰ কাৰণে যাম গুৱাহাটীলৈ চ' ভাবিলোঁ কি আজি ৰঙিয়া চিনেমা হলত ব্ৰহ্মাস্ত্ৰ বুলি এখন চিনেমা চলি আছে হিন্দী চিনেমা আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ আছে চ' মোৰ গানটো বহুত ভাল লাগিছিল কেশৰীয়া চ' ভাবিলোঁ কি চিনেমাখন চাওঁ মই একচুৱেলি চিনেমাখন মোবাইলতো চাম বুলি ভাবিছিলোঁ কেইদিনমান পিছতো মোবাইলত পায়ে যায় হিন্দী চিনেমা চ' বা চাউথৰো পায়তোন চাউথৰো পায় হিন্দীৰো পায় চ' ভাবিলোঁ মই চিনেমাত চোৱাৰ ইণ্টাৰেষ্টটো আৰু মোবাইলত চোৱাৰ ইণ্টাৰেষ্টটো বহুত ডিফাৰেঞ্চ মানে এনজয়মেণ্টটো বহুত ডিফাৰেঞ্চ হয় চিনেমা হলত চোৱাৰ এনজয়মেণ্টটোৱে বেলেগ চ' ভাবিলোঁ কি বহুত বছৰ যিহেতু চিনেমা চোৱা নাই সেইকাৰণে আজি ৰঙিয়া চিনেমা হলত মই চিনেমাখন চাই লওঁ ব্ৰহ্মাস্ত্ৰ চিনেমাখন চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক মই কেনেকৈ কি কৰোঁ দেখি থাকিব মই ওলালোঁ চিনেমা চাবলৈ বহুদিনৰ মূৰত আৰু চাওক পৰিৱেশটো কি ধুনীয়া হৈ আছে চ' গাইজ এতিয়া মই বেটাৰী গাড়ী এখন বিচাৰি গৈ আছোঁ বেটাৰী গাড়ীত উঠি মই চিনেমা হললৈকে যাম ৰঙিয়া চিনেমা হল আই থিংক গ'ল্ড চিনেমা হল হয় মই চিনেমা হলটোৰ নাম ভালদৰে নাজানো যিটো ফাৰ্ষ্ট টাইমৰ কাৰণে গৈ আছোঁ চ' এতিয়া মই বেটাৰী গাড়ীখনত উঠি ধুনীয়াকৈ মই চিনেমা হললৈকে গৈ আপোনালোকক দেখুৱাম আপোনালোকক মই ৰঙিয়া টাউনখন এবাৰ দেখাই দিছোঁ চাওক এনেকৈ মই আজি মোৰ ডেষ্টিনেশ্যন ৰঙিয়াৰ ডেলাইট গ'ল্ড চিনেমা হললৈ আহি পালোঁ এয়া চাওক বাহিৰৰ পৰিৱেশ চ' গাইজ ফাইনেলি আহি পালোঁ ডেলাইট গ'ল্ড চিনেমা ৰঙিয়াৰ মোৰ বেক চাইডে দেখিছিল চ' এতিয়া ব্ৰহ্মাস্ত্ৰৰ কাৰণে টিকট এটা কাটিলোঁ পাতিব গৈ আছোঁ এয়া চাওক প্ৰাইচবোৰ মই গ'ল্ডত কাটিলোঁ 3D $200 টিকট মোৰ অলপ পলম হ'ল 10:45 পৰা অলৰেডি চিনেমা ষ্টাৰ্ট হৈ গৈছে মই 11টাত আহিছোঁ 11টাত আহি পাইছোঁ 5 মিনিট হৈ গ'ল আৰু 3D টিকট কাটিছোঁ যিহেতু $200 লৈছে তাৰ বাবে গ্লাছ দিছে গ্লাছ পিন্ধি ল'লোঁ 3D কাৰণে এতিয়া ধুনীয়াকৈ তালৈকে যাম মেইন হললৈকে যাম গৈ পিনে চিনেমাখন যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গোটেইটো দেখুৱাব নোৱাৰোঁ চ' মোক গেটত থকা মানুহজনে কৈছিল যে 5 মিনিট গুচি গ'ল ভাবিছিলোঁ 5 মিনিট চিনাৰীয়ে গুচি গ'ল চিনেমাখনৰ কিন্তু পিছত গম পালোঁ যে কি এডভাৰটাইজ দি আছিল আৰু ৰণবীৰ কাপুৰৰ এণ্ট্ৰি চাওক জবৰদস্ত এণ্ট্ৰি সঁচাই বহুত ভাল লাগিছে চাই আৰু ফেভৰেট বুলিয়ে ক'ব লাগিব কেশৰীয়া ছংটো প্লে এনেকৈ ইণ্টাৰমিশ্যন হৈ গ'ল মানুহ বেছি নাই খুব কমেই আৰু এই ওপৰতো এটা ফ্ল'ৰ আছে তাৰ পৰা চাব পাৰি অলপ পে'মেণ্টটো বেছি হয় মই অলপ কমতে চালোঁ ইণ্টাৰমিশ্যন বুলি যে কয় মানে
আধা হৈ গ'ল মানে আধা মানে 80% মান হৈ গ'ল আৰু 20% আছে চিনেমা হলত চ' তাৰ বাবে অলপ ৰেষ্ট দিয়ে চিনেমা হলত আপোনালোকে নিশ্চয় জানে যে চিনেমা হলত চিনেমা চাই পাইছে চ' চিনেমাখন চাই ভালে লাগিছে খুব ভাল লাগিছে A few moments later. তো গাইজ ফাইনেলি ব্ৰহ্মাস্ত্ৰ চাই আহিলোঁ ডে লাইট গ'ল্ড চিনেমা ৰঙিয়াৰ যোনটো চিনেমা হল আছে তাৰ পৰা এতিয়া গৈ আছোঁ গুৱাহাটীলৈ যাম বুলি চাওঁ কি হয় গুৱাহাটীলৈ যাব পাৰোঁ নে নোৱাৰোঁ এতিয়া মই মেইন হাইৱেলৈকে গৈ আছোঁ গুৱাহাটীলৈ মানে যোৱা সঁচাই চিনেমাখন চাই খুবেই ভাল লাগিল ব্ৰহ্মাস্ত্ৰ বৰ্মাৰ যোনটো ঐশ্বৰিক শক্তি ব্ৰহ্মাস্ত্ৰ তাৰ ওপৰত বনোৱা হৈছে আৰু চিনেমাখনত কোৱা হৈছে যে কি ব্ৰহ্মাস্ত্ৰৰ দেৱতাক ব্ৰহ্মাস্ত্ৰ বুলি মানে ব্ৰহ্মাণ্ডৰ দেৱতাক ব্ৰহ্মাস্ত্ৰ বুলি কোৱা হৈছে আৰু যিটো ঐশ্বৰিক শক্তি হয় সেইটোকো ব্ৰহ্মাস্ত্ৰ বুলি কোৱা হৈছে তো ভাল লাগিছে চিনেমাখন চাই আৰু VFX বাকী আৰ্টিফিচিয়েল যিবোৰ দেখুৱাইছে সেইবোৰ সঁচাই মানে ক'বলগীয়া আৰু এইখন পাৰ্ট 1 হয় আৰু পাৰ্ট 2 ওলাব চ' গাইজ সেইখনো চাম বুলি আশা থাকিল ভাল লাগিল চাই এতিয়া মই গৈ আছোঁ গুৱাহাটীলৈ বুলি চাওঁ যাব পাৰোঁ নে নোৱাৰোঁ যদি যাব পাৰোঁ যাম নহয় দেখুৱাম আপোনালোকক যদি যাব নোৱাৰোঁ তেন মই আজিলৈকে যাম এনেকৈয়ে মই মেইন টাউনলৈ ৰঙিয়াৰ বেটাৰী ৰিক্সাখনতে গৈ আছোঁ Hour later. তো গাইজ ৰঙিয়াৰ পৰা আহিলোঁ চিনেমা চাই মই ভাবিছিলোঁ আপোনালোক কৈছিলোঁ ষ্টাৰ্টিঙত যে মই ৰঙিয়াৰ পৰা গুৱাহাটীলৈকে যাম গুৱাহাটীত মোৰ এটা কাম আছিল কিন্তু আজি টাইমটো বেছি হোৱাৰ বাবে আন্ধাৰো হ'ব হ'ল এতিয়া 4টা বাজি গ'ল তো মই আমিনগাঁৱত আছোঁ এতিয়া গুৱাহাটী যাম বুলি ভাবিছিলোঁ যোৱা নহ'ল মানে নাযাওঁ আৰু ঘৰত যাব লাগিব যিটো হাজো যাব লাগিব গ'লে এনেকৈ আন্ধাৰ হৈ যাব আন্ধাৰ হ'লে গাড়ী মটৰৰ অলপ প্ৰব্লেম হয় আমাৰ গাঁৱলৈকে অৰ্থাৎ ৰামদিয়ালৈকে তো ভাবিলোঁ যে কি আজি নাযাওঁ নেক্সট কেতিয়াবা মই লগৰ এজনৰ স্কুটি লৈ এনেকৈ বা বাইক লৈ এনেকৈ যাম চ' আজি কেঞ্চেল কৰিলোঁ চিনেমা চাই আহিলোঁ এতিয়া আমিনগাঁৱত আছোঁ আৰু চিনেমাখন চাই খুবেই ভাল লাগিল ব্ৰহ্মাস্ত্ৰ কৈছোঁৱে আপোনালোকক আৰু ভিডিঅ'টো আৰু বিশেষ নাই কৰিবলগীয়া এয়া আছিল আজিৰ শ্বৰ্ট ব্লগ এনেকৈ গ'লোঁ চিনেমাখন চালোঁ ব্ৰহ্মাস্ত্ৰ ভাল লাগিল এটা নতুন কিবা এটা চাব পালোঁ চিনেমাখনৰ পৰা যদি আপোনালোকে চোৱা নাই দেন নিশ্চয় চাওক ব্ৰহ্মাস্ত্ৰ ভাল হৈছে চিনেমাখন নতুন এটা আৰ্টিফিচিয়েল কৰিবলৈ চেষ্টা কৰিছে তো গাইজ শেষত মই এটা কথা ক'ম যে চিনেমাখন চাই আমাৰ যোনটো ইনাৰ পাৱাৰ থাকে সেই পাৱাৰটো মানে মোৰ দুগুণ মানে বাঢ়ি গৈছে আৰু যে নহয় কিবা এটা কাম কৰিম বুলি ভাবিছোঁ লক্ষ্য স্থিৰ আছে কৰিব পাৰিমেই সেই যুঁজটো মানে দুগুণ বাঢ়ি গৈছে আপোনালোকে চালে গম পাবই চ' আৰু বিশেষ নকওঁ আৰু একো ক'বলৈ নিবিচাৰোঁ চ' গাইজ আজিলৈ মোৰ ভ্লগটো ইমানেই যদি মোৰ আজি ভ্লগটো ভাল লাগিছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাউণ্টাৰত বেলেগনটো টিপি দিব যে মই দি থকা ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ ন'টিফিকেশ্যন পাব তো গাইজ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ বাই বাই